ছাত্ৰ ছাত্ৰীসকল দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ আমি ষষ্ঠ অধ্যায় ত্ৰিভুজ পঢ়ি আছিলোঁ। ত্ৰিভুজৰ আমি পাইথাগোৰাছৰ উপপাদ্য ইতিমধ্যে পঢ়িছোঁ। এই উপপাদ্য দুটা আছিল, তাৰ ওপৰত এই পাইথাগোৰাছৰ উপপাদ্যৰ ওপৰত ভিত্তি কৰি অনুশীলনী 6.5 দিয়া আছে। তাৰে আমি কেইটামান প্ৰশ্ন আজি আমি আলোচনা কৰিম। অনুশীলনী 6.5 কুৱেশ্যন নম্বৰ 1। সেই কুৱেশ্যন নম্বৰ 1ত কি দিয়া আছে? ত্ৰিভুজৰ কিছুমান বাহুৰ দিশ তলত দিয়া হ'ল। ইয়াৰে কোনবিলাক সমকোণী ত্ৰিভুজ? উলিওৱা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজডালৰ দিশ লিখা। কোনটো সমকোণী ত্ৰিভুজ হয়, কোনটো নহয় সেইটো উলিয়াব লাগিব। গতিকে সমকোণী ত্ৰিভুজ হয় নহয় সেইটো জানিবৰ কাৰণে আমাৰ সহজ উপায় আছে। অতিভুজ স্কুৱেৰ ইকুৱেল টু ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ। গতিকে ইয়াত কি ল'ম? যেটো প্ৰশ্ন দিয়া আছে, প্ৰথমটো দিয়া আছে 7, 24, 25। গতিকে আটাইতকৈ দীঘলটো আমি অতিভুজ হিচাপে ল'ব লাগিব। তাৰ মানে অতিভুজৰ জেগাত আমি আটাইতকৈ দীঘলটো পাতিব লাগিব, তেতিয়াহে সহজতে ওলাব। নহ'লে আপুনি এবাৰ পাতিবা 7, এবাৰ 24, এবাৰ 25, তেতিয়াহ'লে বহুত সময় লাগিব। গতিকে ডাইৰেক্ট কি পাতিবা? অতিভুজৰ জেগাত 25 স্কুৱেৰ পাতিবা। এইটো সমান হয় না এইটো চাব লাগিব। তাৰমানে এবাৰ উলিয়াবা অতিভুজ স্কুৱেৰ ইকুৱেল টু 25 স্কুৱেৰ ইকুৱেল টু কিমান? আকৌ নেক্সট উলিয়াবা এটাকে ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ। তাৰ জিক পাতিলে হ'ল, ভূমিৰ জেগাত 7 পাতিলে হ'ব বা 24 পাতিলে হ'ব। ভূমি 7 হ'লে লম্ব 24, ভূমি 24 হ'লে লম্ব 7 হৈ যাব। যদি দুটা সমান হয় তেতিয়াহ'লে সমকোণী ত্ৰিভুজ হ'ব, আৰু যদি দুটা সমান নহয় তেতিয়াহ'লে সেইটো সমকোণী ত্ৰিভুজ নহয়। চিম্পল, সেইটো চালে হৈ যাব। আৰু অতিভুজডালৰ দিশ বুলি কৈছে দীঘলটো হ'ব অতিভুজ, আটাইতকৈ দীঘল যদি সমান হয়। এতিয়া 2 নম্বৰ দিয়া আছে PQR ত্ৰিভুজৰ P কোণ সমকোণ। এটা ত্ৰিভুজ দিয়া আছে, ত্ৰিভুজটো PQR আৰু ইয়াৰ P কোণ সমকোণ। গতিকে ত্ৰিভুজ এটা আমি আঁকিয়ে লৈছোঁ। এইটো ত্ৰিভুজ হ'ল। P কোণ সমকোণ, গতিকে ইয়াত P ল'ব লাগিব, বাকি QR আৰু য'ত লোৱা নিজৰ ল'ব। PQR এটা ত্ৰিভুজ, P কোণ সমকোণ, এইটো দিলেহে কি বুজাব? সমকোণ বুজাব। আৰু কি বুলি কৈছে? PQR ত্ৰিভুজৰ P কোণ সমকোণ। আৰু QR এর ওপৰত M এটা বিন্দু, QR এর ওপৰত এটা বিন্দু M, যাতে PM পারপেন্ডিকুলার টু QR হয়। তার মানে PM পারপেন্ডিকুলার টু QR আঁকিব লাগিব। PM পারপেন্ডিকুলার টু QR কার ওপৰত? QR এর ওপৰত। গতিকে এইটো সহজে ওলাই আছে PM পারপেন্ডিকুলার টু QR এর ওপৰত। PM পারপেন্ডিকুলার টু কি ওলাইছে? QR দিয়া আছে। গতিকে এইটো দিলে কেৱল এইটো আঁকিলে নহ'ব, এইটো 90 ডিগ্ৰী যেনেকৈ দিলো ইয়াতো আমি 90 ডিগ্ৰী দি দিব লাগিব। তেতিয়া বুজি পাম যে এইটো কি হৈছে, তাত 90 ডিগ্ৰী হৈ আছে। 90 ডিগ্ৰী হোৱা মানে লম্ব হৈ আছে। এ কি প্ৰমাণ কৰিব লাগে? দেখুৱা যে PM স্কুৱেৰ কি প্ৰমাণ কৰিব লাগিব সেইটো আমাৰ এটা নলেজ লাগিব। PM স্কুৱেৰ ইকুৱেল টু QM ইনটু MR দিয়া আছে, এটা আমাক প্ৰমাণ কৰিব লাগে। গতিকে ইয়াত আমি লিখি ল'ম। প্ৰথমতে সব দিয়া আছে, লিখিবলগীয়া একো নাই, খালি প্ৰশ্নটো এবাৰ আমি লিখি ল'ম যে দিয়া আছে। ইয়াত কি লিখিব লাগিব? প্ৰথমতে দিয়া আছে ত্ৰিভুজ PQR ৰ P কোণ সমকোণ আৰু PM পারপেন্ডিকুলার টু QR। প্রমাণ কৰিব লাগে যে PM স্কয়ার ইকুয়াল টু QM ইনটু MR। এটাকে প্রমাণ। এতিয়া আহিব প্ৰমাণ। এতিয়া প্ৰমাণো মই একদম ৰাফলি কৰিছো, ভালকৈ তোমালোকে নিজে কৰিব পাৰিবা। এতিয়া প্ৰমাণ কৰোঁতে আমি চাব লাগিব সদায় কি প্ৰমাণ কৰি দিছে। PM স্কয়ার মানে PM দুবাৰ, এটো PM। QM মানে QM এইকণ, MR মানে MR এইকণ। গতিকে কি আহিব আমাৰটো? এইটো দুবাৰ আহিব, এইটো এবাৰ, এইটো এবাৰ। গতিকে এইটো ক'ৰ পৰা আহিব চোৱা। এতিয়া সহজ আমাৰ উপায়, এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কি হ'ব? সদৃশ হ'ব। আমি জানো যে গোটেইখিনি কৰিয়ে দিছো ভালকৈ। আমি জানো যে ত্ৰিভুজ PMR সদৃশ ত্ৰিভুজ। এইটো ত্ৰিভুজ ইয়াৰ লগত সদৃশ, কিন্তু লিখোতে মিলাই লিখিব লাগিব PMR। এইটো ত্ৰিভুজ মানে QMR হয়। M ৰ জেগাত M বহিব, M 90 ডিগ্ৰী, এইটো M 90 ডিগ্ৰী, M 90 ডিগ্ৰী, গতিকে M 90 ডিগ্ৰী মাজত বহিব। বাকি এতিয়া PMR আছিল, ইফালে QMR। এতিয়া ইয়াৰ P টো কাৰ লগত সমান হ'ব? এইটো P টো ইয়াৰ R ৰ লগত সমান হ'ব, আৰু ইয়াৰ এইটো লগত সমান হ'ব। গতিকে ইয়াত এইটো PMR ত্ৰিভুজত R ৰ জেগাত এইটো P বহিব, ইয়াৰ R ৰ জেগাত ইয়াৰ P বহিব। আৰু গতিকে কি থাকিল? QMP, মানে Q থাকিব ইয়াত, এইটো হৈ যাব। এইটো ক'ৰ পৰা পাইছো আমি জানো যে এইটো মানে উপপাদ্য কিমান?
উপপাদ্য 6.7 মোৰ মুখস্থ আছে মুখস্থ হৈছে দেই মই এইটো চেপ্টাৰ আগতে কেতিয়াও পঢ়া নাই এবাৰ প্ৰথম পঢ়াইছো গতিকে এইবিলাক নিজে মনত থাকি যায় এইটো এইটো কৰিব লাগিছে এইটো ত্ৰিভুজ সদৃশ এইটো ত্ৰিভুজ সদৃশ হলে কি হ'ব এইটো কোণ সমান এইটো কোণ হ'ব এইটো কোণ সমান এইটো কোণ হ'ব এইটো সমান লম্ব আছে এইটো কোণ এইটোৰ পৰা আমি কি পাম এতিয়া বাহুকেইটাৰ অনুপাত ইয়াৰ প্ৰথম দুটা pm ইয়াৰ প্ৰথম দুটা qm ইকুৱেল টু ইয়াৰ mr সেকেন্ড আৰু থাৰ্ড ইয়াৰ mp সেকেন্ড আৰু থাৰ্ড ফাৰ্স্ট আৰু লাস্ট pr ফার্স্ট আর লাস্ট qp implies that আমার প্রমাণত কি লাগে pm স্কয়ার লাগে গতিকে ইয়াত pm আছে ইয়াতো pm আছে np মানে pm গতিকে এই দুটা লম এইটো শেষৰটো বাদ দি pm বাই তলৰটো qm হৈ গ'ল ইকুৱেল টু mr হল ওপৰত তলত এইটো pm np টু pm বুলি লিখিম তেতিয়া মিলিব কি হৈ গ'ল pm * pm pm স্কয়ার ইকুৱেল টু qm * mr qm * mr প্রমাণ মিলিছে না pm স্কয়ার ইকুয়াল টু qm ইনটু mr প্রমাণ হৈ গ'ল কি একেবাৰে সহজ প্ৰমাণ আমি কেৱল কি ল'ব লাগিব এইবিলাক দেখিলে গম পোৱা যায় একচুয়ালি ইয়াত মই পাইথাগোৰাছ খটুৱা নাই কাৰণ পাইথাগোৰাছ খটুৱালে মাজত যুগ চিন আহিব লম্ব স্কয়ার প্লাস ভূমি স্কয়ার যে ইয়াত যুগ চুগ নাই ইয়াত কি আছে পূৰণ আছে গতিকে পূৰণ হলে কি চাব লাগিব সদৃশে চাব লাগিব 90 ডিগ্ৰী কাৰণে এই সদৃশত কি আছে তিনটা আছিল আকৌ এটা এইটো ত্রিভুজ ডাঙৰটো লগত সদৃশ এটা এইটো ত্রিভুজ ডাঙৰটো লগত সদৃশ এটা এই দুটা সদৃশ গতিকে কোনটো ল'ব লাগিব সেইটো কেনেকৈ গম পাম এই ইয়াৰ পৰা গম পাম pm স্কয়ার pm দুবাৰ আহিছে এইটো ত্রিভুজ আৰু এইটো ত্রিভুজ ললে কি হ'ব pm এইটো ত্রিভুজটো আছে এইটো ত্রিভুজটো pm আছে দুবাৰ আহিব qm কত আছে qm এইটো ত্রিভুজত আছে mr কত আছে mr এইটো ত্রিভুজত আছে গতিকে এইটো আৰু এইটো ললে হৈ গ'ল ডাঙৰ ত্রিভুজটোৰ আমাৰ বাহু নাই তাৰ pq নাই নহয় pr নাই নহয় বা qr নাই নহয় গতিকে সেইটো আমি নাই লোৱা ঠিক আছে এইটো আছিল 2 নম্বৰ এতিয়া আছে 3 কি দিয়া আছে এতিয়া চিত্ৰ দিয়া আছে চিত্ৰত abd এটা সমকোণী ত্ৰিভুজ আচ্ছা abd ত্রিভুজটো চিত্ৰ যদিও দিয়া আছে আমি এইবোৰ পঢ়িব লাগিব এই চিত্ৰটো এনেকৈ আঁকিলো প্ৰথমতে এইটো এনেকৈ এইটো তাৰপিছত এইটো আমাক এনেকৈ ঠিক আছে চিত্ৰত কি হৈছে এতিয়া abd b d এটা সমকোণী ত্রিভুজ লিখিও দিয়া আছে AC পারপেন্ডিকুলার যার এই কোণটো সমকোণ AC পারপেন্ডিকুলার টু BD এই কোণ সমকোণ আঁকিছো যে AC পারপেন্ডিকুলার টু BD আঁকিব লাগিব এর পৰা D লৈ BD লৈ পারপেন্ডিকুলার আঁকিব লাগিব গতিকে BD লৈ এটো হ'ব AC পারপেন্ডিকুলার টু BD ইয়াত আমি 90 ডিগ্ৰীটো সিন্থেটিক তে প্ৰমাণ কৰা যে তিনটা প্রমাণ দিয়া আছে এটা একেবারে সহজ আমি দেখিয়ে গম পালো যে তিনটা প্রমাণ মানে তিনটা যে বেলেগ বেলেগ শর্ত হ'ব এই ইয়াৰ পৰা এটা শর্ত হ'ব কি ত্রিভুজ ABC সদৃশ ত্রিভুজ এই ABC মানে এইটো ত্রিভুজ কার লগত সদৃশ হ'ব এই ডাঙৰ ত্রিভুজটোৰ লগত ডাঙৰ ত্রিভুজটোৰ নাম কি ABD ABD এর কোনটো পদ মিলাব লাগিব এর জায়গাতে পাতিলে নবস কারণ ABC ত্রিভুজ মানে ABC ত্রিভুজৰ এই কোণটো সৰু কোণ ইয়াৰ 90 ডিগ্ৰী কোণ কোনটো ABC ত্রিভুজৰ C কোণটো 90 ডিগ্ৰী গতিকে ডাঙৰ ত্রিভুজটোৰ A কোণটো 90 ডিগ্ৰী গতিকে ইয়াৰ C ৰ জায়গাত ইয়াৰ A বহিব ডাঙৰ ত্রিভুজটোৰ A গম পালা কেনেকৈ উলিয়ালো কোনটো কোণ 90 ডিগ্ৰী হেতু চাইছো তাৰমানে দিয়ে ABC ত্রিভুজ সৰু ত্রিভুজৰ 90 ডিগ্ৰী কোণটো হ'ল C আৰু ডাঙৰ ত্রিভুজটোৰ 90 ডিগ্ৰী হ'ল A গতিকে ইয়াৰ C ৰ জায়গাত ইয়াত A লিখিলো বাকি আমি চাই গম পাম এর সৰু ত্রিভুজৰ B কোণ ডাঙৰ ত্রিভুজৰ B কোণ একেটাই কোণ গতিকে সমান হ'ব ইয়াৰ B ৰ জায়গাত ইয়াত B বহিব বাকি থাকিল কি এতিয়া ABD ত্রিভুজ আছে গতিকে এটো D হ'ব এটো সদৃশৰ পৰা আমি এটা প্ৰমাণ পাম ঠিক আছে কি হ'ব AB বাই BD DB এনেকৈ লিখিলে তাৰ মানে এইটো উলিয়াবলৈ সুবিধা হয় AB বাই DB AC বাই DA প্ৰথম আৰু শেষৰটো ইকুৱেল টু BC বাই BA
যে প্ৰমাণটো কি লাগে স্কয়াৰ লাগিব স্কয়াৰ ক'ত মিলিছে এইটো AB আৰু BA একে গতিকে আমি কি কৰিম নেক্সট লাইনত মাজৰটো বাদ দিম AB বাই DB ইকুৱেল টু BC বাই BA মানে AB AB মিলিছে যে এখানে মাজৰটো বাদ দিছো AB * AB মানে AB স্কয়াৰ ইকুৱেল টু DB * BC এটো ক'ত আছে এতিয়া AB স্কয়াৰ প্ৰথমটো BC * BD একে ইয়াত কি দিয়া আছে BC * BD দিয়া আছে এটা BC * BD DB একে প্ৰথম প্ৰমাণটো ইয়াৰ পৰা ওলাই গ'ল ঠিক তেনেকৈ দ্বিতীয় প্ৰমাণটো পাবা এটো এক নম্বৰ আছে দুই নম্বৰ প্ৰমাণটো পাবা এটো ক'ৰ পৰা পাবা ত্ৰিভুজ দুটা ত্ৰিভুজ সদৃশ ABC সদৃশ ত্ৰিভুজ এটো সৰু ত্ৰিভুজ এটো সদৃশ যে তাৰ পৰা পাবা এই দুটাত কি চাব লাগিব ABC ত্ৰিভুজৰ 90 ডিগ্ৰী কোণটো C কোণ আৰু এটো সৰু ত্ৰিভুজৰ 90 ডিগ্ৰী কোণ কোনটো ইয়াৰো C কোণ গতিকে ইয়াৰ C জেগা ইয়াতো C আহিব বাকি AB আছিল A আৰু B কোণ ইয়াৰ কি কোণ থাকিল A আৰু D কোণ ইয়াৰ A কোণটো ইয়াৰ D কোণৰ লগত সমান যেটো অলপ আগত কলো D ৰ লগত সমান আৰু বাকি থাকিলে DCA DAC হ'ব ABC সদৃশ DAC তাৰপিছত ইয়াৰ পৰা এনেকৈ ভাঙি দিলে দুই নম্বৰ প্ৰমাণটো পাবা তিন নম্বৰ প্ৰমাণটো কি পাবা এতিয়া এটা দেখালে কোনটো এইটোৰ লগত ডাঙৰ সদৃশ এটা দেখালে এইটো সদৃশ তিন নম্বৰটো আহিব এইটোৰ লগত ডাঙৰটো সদৃশ এইটো মানে ADC ত্ৰিভুজ ADC সদৃশ ত্ৰিভুজ ADC মানে এইটো ত্ৰিভুজ ইয়ে ডাঙৰ ত্ৰিভুজ মানে ABC ABC কোনটো সমান হ'ব এতিয়া ADC ত্ৰিভুজৰ 90 ডিগ্ৰী কোণ হ'ল C কোণ আৰু ডাঙৰ ত্ৰিভুজটো 90 ডিগ্ৰী কোণ হ'ল A কোণ গতিকে ইয়াৰ C ৰ জায়গাত ইয়াৰ A আহিব গতিকে ইয়াত C লাষ্টত আছে ইয়াৰ লাষ্টত A আহিব বাকি থাকিল সৰু ত্ৰিভুজৰ D কোণ ডাঙৰ ত্ৰিভুজৰ D কোণ একেটাই গতিকে ইয়াৰ D ৰ জায়গাত D আহিব এইটো D ৰ জায়গাত D আহিব বাকি কি থাকিলে এতিয়া ডাঙৰ ত্ৰিভুজৰ ADB DB থাকিল এই প্ৰথমতে কি আহি গ'ল B আহিব সেইটো চাই লিখিব এটো ক'ৰ পৰা পাইছো আমি লিখিব লাগিব দেই উপপাদ্য 6.7 লিখি দিব লাগিব আমি পৰীক্ষা দাব উপপাদ্য 6.7 মতে লিখিলে নহব আমি পৰীক্ষা উপপাদ্যটো লিখি দিব লাগিব আমি জানো যে অমুক উপপাদ্য অমুকৰ পৰা বুলি নিলিখিলে হ'ব কথাটো লিখিব লাগিব আমি জানো যে এটা সমকোণী ত্ৰিভুজৰ সমকোণৰ পৰা বিপৰীত বাহুলৈ টনা লম্বই ত্ৰিভুজটোক দুটা সমকোণী ত্ৰিভুজত ভাগ কৰে আৰু প্ৰত্যেকটো ত্ৰিভুজ ডাঙৰ ত্ৰিভুজটোৰ লগত সদৃশ আৰু নিজে ইহত দুটা পৰস্পৰ সদৃশ মোৰ মনতে এইবিলাক কিয় যদি বুজি লোৱা যায় এনে উলিয়াব পাৰিবা এৰ আছিল 3 কোৱেশ্চন নম্বৰ 4 এই কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ যাৰ C কোণ সমকোণ তে ইয়াত আকৌ কোৱেশ্চনটো অলপ কি কৰিলে বঢ়াই দিলে সমদ্বিবাহু ত্ৰিভুজ ঠিকে আছে সমদ্বিবাহু মানে দুটা বাহু সমান যাৰ C কোণ সমকোণ গতিকে এনেকুৱা ত্ৰিভুজ আঁকিব লাগিব যাৰ এটা কোণ সমকোণ আৰু সমদ্বিবাহু কেনেকুৱা হ'ব দিছে এইটো আঁকিলে কিমান সেন্টিমিটাৰ 15 সেন্টিমিটাৰ ঠিক আছে এই ফালেও আমি কি আঁকিব লাগিব এতিয়া 15 আঁকিব লাগিব এনেকৈ 15 আঁকিব লাগিব কিয় এতিয়া এইটো 90 ডিগ্ৰী আঁকিব লাগিব ইয়াত 90 ডিগ্ৰী আঁকিলো আৰু এইটো বাহু সমান আঁকিলো তেতিয়াহে সমদ্বিবাহু ত্ৰিভুজ হ'ব 90 ডিগ্ৰী যেন লগা নাই নহলে ওপৰ হ'ব লাগিব এইটো হৈ যায় একচুয়ালি আঁকিব পাৰি বহি থাকিলে সহজ এইটো এনেকৈ মিলাই লৈ এনেকৈ ঘূৰাই দিলে হ'ল এইটো ঘূৰাই দিলে এইটো আচলৰ দি পৰা ওপৰত গতিকে এনেকৈ আঁকি দিলে 90 ডিগ্ৰী হ'ব 15 সেন্টিমিটাৰ হ'ব তলৰ লাইনটো বাদ দিলো এইটো ত্ৰিভুজটো কেনেকুৱা ত্ৰিভুজ সমদ্বিবাহু ত্ৰিভুজ হয় আৰু সমকোণী ত্ৰিভুজ হয় ঠিক আছে কেনেকৈ আঁকিলে এইটো বাহু সমান আঁকি দিলে আৰু এইটো অতিভুজ হৈ যাব এইটো লগত এইটো সমান হ'ব নোৱাৰে ফিক্স তাৰ মানে সমদ্বিবাহু সমকোণী ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ যাৰ C কোণ সমকোণ গতিকে সমকোণত C আছে বাকি ABC ইয়াত A আৰু B দিবই লাগিব এতিয়া A ইয়াত দিয়া B ইয়াত দিলেও হ'ব একো নাই ইয়াত কোৱা নাই যে একো কথা প্ৰমাণ কৰা যে AB² = 2AC² AB² = 2AC এটো ওলাই আছে একেবাৰে সহজ বস্তু আমি লিখিব লাগিব ইয়াত লিখিব লাগিব পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ অতিভুজ স্কয়াৰ ইকুৱেল টু এটো তোমালোকে জানা অতিভুজ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ অতিভুজ মানে কোনটো 90 ডিগ্ৰীৰ বিপৰীত কোনটো গতিকে ইয়াত লিখিব লাগিব ত্ৰিভুজ ABC angle C equal to 90 degree পাইথাগোরাসৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ এটো গতিকে C কোণটো 90 ডিগ্ৰী হলে অতিভুজ কোণটো হ'ব AB হ'ব বা ইয়াৰ পৰাও চাব পাৰে C
সি পুনৰ বিপৰীত বাহু ab স্কয়াৰ ইকুৱেল টু বাকি কি থাকিব এতিয়া ab স্কয়াৰ অতিভুজ হলে ac স্কয়াৰ আৰু bc স্কয়াৰ ac স্কয়াৰ প্লাস bc স্কয়াৰ it implies that ab square equal to আমাৰ প্ৰমাণত কি কৰিব দিছে ab square equal to 2ac square গতিকে ac square টো আমাক লাগিব আমাক এটো না লাগে এটো চাচোন কথাটো কি আছে সমদ্বিবাহু ত্ৰিভুজ বুলি কৈছে সমদ্বিবাহু ত্ৰিভুজ মানে দুটা বাহু সমান মানে এটো 15 আঁকিছিল এটোৰ নাম কিমান নাম কি ac equal to এটোৰ নাম কি bc গতিকে এটো কি আছে কোৰ পৰা আছে এটো প্ৰশ্ন দিয়া আছে এটা আমি ওপৰত লিখিব লাগিব দিয়া আছে ত্ৰিভুজ abc ৰ এংগল c equal to 90 ডিগ্ৰী আৰু ac equal to bc ac equal to bc কিয় হ'ল ইয়াৰ আগৰ প্ৰশ্নবিলাকত মান আছিল যে এটো আহি গ'ল কাৰণ ইয়াত দিয়া আছে কি বুলি সমদ্বিবাহু ত্ৰিভুজ বুলি দিয়া আছে ইয়াৰ মেইন কথাটো হ'ল এই সমদ্বিবাহু ত্ৰিভুজ ভালকৈ কথাটো মন দিবা যে সমদ্বিবাহু ত্ৰিভুজ হলে কি হৈ গ'ল দুটা বাহু সমান হৈ গ'ল তাৰ মানে সেই কাৰণে ac equal to bc হ'ল এটো ac equal to bc হ'ল ওপৰ লিখিব লাগিব ইয়াত লিখি দিব লাগিব গতিকে bc ৰ জায়গাত কি লিখিব পাৰি ac লিখিব পাৰি bc ৰ জায়গাত ac লিখিলো বাকি স্কয়াৰ টো আছে ac স্কয়াৰ প্লাস ac স্কয়াৰ মানে কি 2ac স্কয়াৰ লেফট হ্যান্ড সাইডত কি আছে ab স্কয়াৰ গতিকে কি হৈ গ'ল ab স্কয়াৰ ইকুৱেল টু ac স্কয়াৰ হ'ল না হৈ গ'ল প্ৰমাণিত ইয়াৰ পৰা ওলা একেবাৰে সহজ প্ৰশ্ন এইবিলাক দে মই এনেই কোৱা নাই এইখিনি সহজ সঁচাকৈ সহজ নেক্সট প্ৰশ্নটো এনেকুৱা কিবা দিয়া যেন পাইছো গতিকে মই মুছা নাই ছবিটো 5 নম্বৰ ABC সমদ্বিবাহু ত্ৰিভুজ এতিয়া ABC কেৱল সমদ্বিবাহু বুলি কৈছে গতিকে কেৱল সমদ্বিবাহু বুলি ক'লে এনেকৈ আঁকিব পাৰি এইটো বাহু আৰু এইটো বাহু সমান আৰু এইটো যিকোনো বাহু এনেকৈ এইটো আঁকি দিব পাৰি বা এনেকুৱা হ'ব এইটো আৰু এইটো বাহু সমান এনেকৈ এইটো বাহু সমান এনেকৈ আঁকি দিব পাৰি কিন্তু প্ৰশ্নটোত কি কৰি আছে ত্ৰিভুজৰ AC equal to BC আমাৰ মিলি আছে AC equal to BC মিলি আছে যদি AB square equal to 2AC square আগৰটো দিয়া আছে আগৰ যেটো প্ৰমাণ কৰিছিল সেইটো দিয়া আছে যদি AB square equal to 2AC square তেন্তে প্ৰমাণ কৰা যে ABC এটা সমকোণী ত্ৰিভুজ এতিয়া আমাক প্ৰমাণ কৰিবলৈ দিছে ত্ৰিভুজ ABC টো সমকোণী গতিকে এইটো আঁকিলে নহব এতিয়া যদিও প্ৰমাণ কৰিব দিছে তথাপিও আমি এইটো আঁকিলে নহব আমি আঁকোতে সমকোণী আঁকিব লাগিব তেতিয়াহে আমাৰ উত্তৰ ওলাব যে প্ৰমাণত যি কৰিলে দিয়া থাকে সেইটোৱে আঁকিব লাগিব কিন্তু ধৰোতে ধৰিব নালাগিব গতিকে এইটো কথাখিনি লিখি দিব লাগিব 5 নম্বৰটো এতিয়া উত্তৰ লিখোতে কি লিখিম যে দিয়া আছে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত AC equal to BC দিয়া আছে AB square equal to 2AC square প্ৰমাণ কৰিব লাগে যে ABC এটা সমকোণী ত্ৰিভুজ তাৰ পিছত আমি লিখিম প্ৰমাণ সেইখিনি লিখাৰ পিছত ইয়ালৈ আহিব প্ৰমাণ বুজি পাইছানে ইয়াত বেছি কথা ভাবিবলৈ নাই ইয়াত দিয়া আছে AC equal to BC দিয়া আছে ঠিক আছে এটা আমি ওপৰত লিখি ললো আৰু দিয়া আছে এইটো যেহেতু AB square equal to 2AC square implies that 2AC square মানে AC square plus AC square গতিকে এটা AC ৰ জায়গাত AC এ ধৰিছো আমি প্লাস এইটো AC ৰ জায়গাত কি লিখিম BC লিখিম AC ৰ জায়গাত BC লিখিলো কাৰণ যেহেতু দিয়া আছে AC equal to BC সেইকাৰণে AC ৰ জায়গাত এটা AC ৰ জায়গাত BC লিখিলো এতিয়া আমি কি পালো AB square equal to AC square plus BC square পালো না গতিকে AB square টো কি হ'ব এতিয়া অতিভুজ এটা ত্ৰিভুজৰ এনেকুৱা পালে এইটো সমকোণী হৈ যাব অতিভুজ স্কয়াৰ ইকুৱেল টু AC মানে লম্ব স্কয়াৰ প্লাস BC মানে এইটো ভূমি তলত আছে ভূমি স্কয়াৰ গতিকে ইয়াৰ পৰা আমি কি পাইছো ভূমি স্কয়াৰ ইয়াৰ পৰা আমি কি পালো অতিভুজ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ এতেকে পাইথাগোৰাছৰ এইটো কি পালো পাইথাগোৰাছৰ উপপাদ্য মতে পাইথাগোৰাছৰ বিপৰীত উপপাদ্য মতে বিপৰীত উপপাদ্য মতে পাইথাগোৰাছৰ বিপৰীত উপপাদ্যত কি আছে যদি এইটো হয় তেতিয়াহলে অতিভুজ হৈ যাব মতে এটা কোণ 90 ডিগ্ৰী কোনটো হ'ব অতিভুজৰ বিপৰীত কোণ অতিভুজ AB ৰ বিপৰীত কোণ কোনটো C গতিকে এংগল C ইকুৱেল টু ইনটু হল আমাৰ সমান এতেকে ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজ কিয় সমকোণী হ'ল এটা কোণ 90 ডিগ্ৰী হ'ল যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী তাকে সমকোণী বুলি কোৱা হয় ইয়াত লিখি দিলো সমকোণী সেইটো আমাৰ প্ৰমাণ আহিব মই একদম ৰাফলি কৰিছো দেই তোমালোকে ভালকৈ খালি কৰি ল'বা নহলে বুজি নাপাবা কথাখিনি
এইটো আছিল কুৱেশ্যন নম্বৰ 5 আগলৈ লাগিছিল দেখোন কুৱেশ্যন নম্বৰ 5 এতিয়া আহিল কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ 6 ত দিয়া আছে এটা সমবাহু ত্ৰিভুজ ABC ৰ বাহুৰ দিক টুৱাইস a এটা সমবাহু ত্ৰিভুজ মানে তিনিটা বাহু সমান এই সমবাহু ত্ৰিভুজ এটা নিয়ম আছে ষ্টাইল মই আগতে শিকাইছিলো নেকি কি এটা ৰেখা আঁকা এটা যিটো ৰেখা এনেকুৱা ধৰা এনেকৈ যিটো ৰেখা কি কৰিলো আমি একদম কিবা এটা আঁকিলো কিমান সেন্টিমিটাৰ ধৰা ইয়াৰ পৰা ইয়ালৈকে কতৰা আৰম্ভ হয় এইটো কিমান পালো আমি 20 সেন্টিমিটাৰ আঁকি 20 ৰ আধা লম কিমান এইটো 10 তো 10 কি আঁকা লম্ব আঁকি দিয়া এনেকৈ কি আঁকি দিয়া লম্ব আঁকি দিয়া লম্ব আঁকোতে ইয়াৰ আঁচৰ লগত এইটো আঁচ মিলাই এনেকৈ আঁকিব এতিয়া কি হ'ব ইফালে কিমান আঁকি দিয়া 20 আঁকি দিয়া জুখি মেলি এইটো 20 আঁকি দিয়া 20 নাই হয় গতিকে আৰু অলপ দীঘল কৰিব লাগিব লম্বডাল এইটো 20 হলে কিমান হ'ব 30 ৰ পৰা 10 লৈকে এইটো কিমান হ'ল 20 টকা জুখি চাই ইফালে কিমান হ'ল এইটো 20 টকা এইটোৱে হ'ল সহজ স্কেলেৰে আঁকিব পৰা সমবাহু ত্ৰিভুজ আঁকিব পৰা সহজ নিয়ম ইয়াত একচুয়ালি সমবাহু হ'বই লাগিব বুলি কথা নাই তথাপিও আমি আঁকি দিছো কাৰণ তেতিয়াহে আমাক অংক কৰিবলৈ সুবিধা হয় স্যার ত্রিভুজ ABC প্রশ্ন করে যে প্রশ্ন নাম্বার 6 এটা সমবাহু ত্রিভুজ ABC ৰ বাহুৰ দিক টুৱাইছে ইয়াৰ প্ৰতীকটো উন্নতিৰ দিক বুলিব উন্নতি মানে লম্ব এই উন্নতিৰ দিক বুলিব ইয়াৰ প্ৰতিটো বাহুৰ দিক টুৱাইছে এইটো টুৱাইছে এই গুটেইটো ইয়াৰ পৰা ইয়ালৈকে এইটো টুৱাইছে তাহলে এই উন্নতি মানে এইটো কি হ'ব এইটো কিমান হ'ব a হ'ব কাৰণ সমবাহু ত্ৰিভুজৰ লম্বই ত্ৰিভুজটো কি হ'ব বিপৰীত বাহুক সমদ্বিখণ্ডিত কৰে আমি ইয়াত কি লিখিম ইয়াত লিখি লম এতিয়া ওপৰত উত্তৰটো কি লিখিম প্ৰথমতে দিয়া আছে ত্ৰিভুজ ABC সমবাহু ত্ৰিভুজ এতেকে AB equal to BC equal to CA equal to twice A প্ৰমাণ কৰিব লাগে কি হ'ব উন্নতিৰ দিক উলিয়াব লাগে উন্নতিৰ দিলো এটো d বুলি দিছো উন্নতি মানে কি লম্ব এতেকে AD perpendicular to BC AD ৰ মান উলিয়াব লাগে কিয়া মান উলিয়াম আমি AD ৰ মান উলিয়াম এতিয়া সমাধান চলি আছে প্ৰমাণ নহয় গতিকে একো লিখা দৰকাৰ নাই আমি লিখিম যে আমি জানো যে সমবাহু ত্রিভুজৰ উন্নতিয়ে বিপৰীত বাহু সমদ্বিখণ্ডিত হয় মানে কি আমি জানো যে সমবাহু ত্রিভুজের উন্নতি এটা সমবাহু ত্রিভুজের এডি উন্নতি কি করে বিপরীত বাহু সমদ্বিখণ্ডিত করে বিপরীত বাহু মানে BC সমদ্বিখণ্ডিত মানে BD ইকুয়াল টু CD হয়ে যাব এতেকে BD ইকুয়াল টু CD হয়ে যাব এই BD ইকুয়াল টু CD ইকুয়াল কিমান হবে যায় A হয়ে যাব কারণ গুটেটো কিমান আছে টুৱাইস এ আছে গতিকে গুটেটো টুৱাইস এ হলে এই কোণ A হ'ব এই কোণ কিমান হ'ব A হ'ব ইয়াৰ পৰা ইয়ালৈকে A হ'ব গতিকে এইটো আমি ক'ৰ পৰা পালো এইটো আমি কথাটো জানো এতিয়া যেহেতু জানোই গতিকে আমি ক'ৰ পৰা লিখিম এতেকে ত্রিভুজ ABD ৰ এংগল D ইকুয়াল টু 90 ডিগ্ৰী এতেকে পাইথাগোৰাছৰ উপপাদ্য মতে ত্রিভুজ স্কয়ার ইকুয়াল টু ভূমি স্কয়ার প্লাস উন্নতি স্কয়ার ইমপ্লাইজ দ্যাট হেতু লিখি লবা দে মানে গতিকে ইমপ্লাইজ দ্যাট কি হৈ গল 90 ডিগ্ৰী কোণটো D কোণ গতিকে কোণ থাকিল AB থাকিল ত্রিভুজ AB square equal to AD square plus BD square ये AB square মানে কিমান AB ৰ মান টুৱাইস এ দিয়া আছে টুৱাইস এ হোল স্কয়ার দে অকল স্কয়ার নহয় কাৰণ AB গুটেটোৰ মান টুৱাইস AD square AD ৰ মান উলিয়াবই লাগিব ত্ৰিভুজৰ মান উলিয়াব বুলি কৈছে প্লাস BD square BD ৰ মান A হয় 2 স্কয়ার মানে
4a² to a² থাকে ইয়াতে ৰাইজৰ ভুল হয় গোটেইটো শুদ্ধ কৰিও ভুল হয় ক'ত ভুল হয় প্লাস a² এইটো ব্ৰেকেট নিদিয়ে ব্ৰেকেট নিদিলে এইটো কিমান আহিব 2a² আহি যাব ওইটো ভুল হৈ যাব ইমপ্লাইজ দ্যাট ইয়াৰ পিছৰখিনি 4a² খিনি একেলগ কৰা 4a² প্লাস a² ইফালে আহিলে -a² ইকুৱেল টু ad² implies that 4a² minus a² মানে 3a² equal to ad²। দুই ad এর মান উলিয়াব লাগে কি দুই ফালে রুট ওভার করা root over 3a² equal to root over ad²। ये root over 3 স্কয়ার নাই root over a 3 এর উপরে root over আছে গতিকে root over 3 আহি a স্কয়ার এর উপর root over আছে স্কয়ার root over ক্যান্সেল করল a থাকি এর উপর স্কয়ার আছে এখানে root over স্কয়ার ক্যান্সেল করলে এর root over নাই 3 এর উপর স্কয়ার নাই এর ব্র্যাকেট নাই ব্র্যাকেট থাকিলে বেলেগ কথা ব্র্যাকেট নাই 3 এর উপর স্কয়ার নাই গতিকে √3 আহি ইকুয়াল টু ad² root over ক্যান্সেল করল ad² ইয়াত নকবা যে d এর উপর স্কয়ার আছে এর উপর না ad হল এটা গোটেই লাইনটো তাৰ মানে ad হল গোটেই লাইন ইয়াত তিনিটা সংখ্যা এটাও সংখ্যা গতিকে a কিমান পালে ad ইকুয়াল টু √3a গতিকে কি লিখিব লাগিব এতেকে প্ৰতিটো উন্নতিৰ দিক √3a বুলি তুমি লিখি দিবা